হিন্দু ধৰ্মগ্ৰন্থৰ অনুসৰি শ্ৰীকৃষ্ণ আৰু অৰ্জুনক দুটা শৰীৰ আৰু এটা আত্মা বুলি কোৱা হৈছে। এনেকুৱা কোৱা হয় যে দ্বাপৰ যুগত নৰ আৰু নাৰায়ণৰ ৰূপত শ্ৰীকৃষ্ণ আৰু অৰ্জুনে অৱতাৰ ধাৰণ কৰিছিল। দৰ্শকসকল, আপোনালোকে শ্ৰীকৃষ্ণ আৰু অৰ্জুনৰ ওপৰত কিছু কথা জানে আৰু শুনিছে চাগৈ। কুন্তি পুত্ৰ অৰ্জুন, তেওঁ শ্ৰীকৃষ্ণক তেওঁৰ সখা, তেওঁৰ আৰাধ্য আৰু তেওঁৰ মাৰ্গদৰ্শক হিচাপে বাছি লৈছিল। শ্ৰীকৃষ্ণৰো অৰ্জুন আটাইতকৈ প্ৰিয় আছিল। দৰ্শকসকল, আপোনালোকে জানেনে চাগৈ বাৰু শ্ৰীকৃষ্ণ আৰু অৰ্জুনৰ মাজতো এখন যুদ্ধ হৈছিল। দৰ্শকসকল, আজি এই ভিডিঅ'ত ইয়াৰ বিষয়ে আলোচনা কৰিম যে এনেকুৱা কি হৈছিল যাৰ কাৰণে ভগৱান শ্ৰীকৃষ্ণৰ লগত তেওঁৰ সখা অৰ্জুনে যুদ্ধ কৰিবলগীয়া পৰ্যায় হৈছিল। নমস্কাৰ দৰ্শকসকল, ঐশ্বৰিক কাহিনীলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আহকচোন দৰ্শকসকল, আজি আমাৰ ভিডিঅ'টি আৰম্ভ কৰোঁ। এদিনাখন মহৰ্ষি গালৱে প্ৰাতঃ সময়ত সূৰ্য দেৱতাক আৰাধনা কৰি থাকোঁতে আকাশমাৰ্গেৰে গৈ থকা গন্ধৰ্বৰ মুখৰ পিক গৈ মহৰ্ষি গালৱৰ হাতৰ আঙুলিত পৰিলগৈ। এইটো দেখি মহৰ্ষি ক্ৰোধান্বিত হৈ পৰিছিল। ক্ৰোধতে চিত্ৰসেনক তেওঁ শাপ দিবলৈকে ওলাইছিল। শাপ দিয়া হ'লে তেওঁৰ তপোবল নাশ হৈ গ'লহেঁতেন। সেইকাৰণে তেওঁ ভাবি চিন্তি শাপ দিয়া নাছিল আৰু তেওঁ ভগৱান শ্ৰীকৃষ্ণৰ ওচৰ পালেগৈ। আৰু ভগৱান শ্ৰীকৃষ্ণৰ ওচৰ গৈ পাই তেওঁ সকলোবোৰ কথা ভাঙি পাতি ক'লে। মহৰ্ষিৰ কথাবোৰ শুনি ভগৱান শ্ৰীকৃষ্ণৰো চিত্ৰসেনৰ ওপৰত বহুত খং উঠিছিল আৰু ভগৱান শ্ৰীকৃষ্ণই চিত্ৰসেনক এদিনৰ ভিতৰতে বধ কৰাৰ প্ৰতিজ্ঞা ল'লে। আৰু মহৰ্ষিৰ বিশ্বাস হৈছিল যে চিত্ৰসেনৰ বধ হোৱাটো নিশ্চিত আৰু তেওঁ তাৰ পৰা গুচি গ'ল। তেওঁ তাৰ পৰা যোৱাৰ লগে লগেই দেৱৰ্ষি নাৰদ তাত আহি উপস্থিত হ'লহি। ভগৱান শ্ৰীকৃষ্ণই উদাস মনেৰে দেৱৰ্ষি নাৰদক স্বাগত কৰিলে। ভগৱান শ্ৰীকৃষ্ণৰ মনটোক উদাস দেখি দেৱৰ্ষি নাৰদে ভগৱানক সুধিলে যে, হে প্ৰভু, আজি আপোনাৰ মুখমণ্ডলত ইমান উদাস কিয়? আৰু ভগৱান শ্ৰীকৃষ্ণই উদাস মনেৰে মহৰ্ষি গালৱ আৰু তেওঁৰ প্ৰতিজ্ঞাৰ কথা দেৱৰ্ষি নাৰদৰ আগত ক'লে। এই কথাখিনি শুনাৰ পাছত দেৱৰ্ষি নাৰদে কি ভাবিলে নাজানো, কিন্তু তাৰ পৰা ভগৱান শ্ৰীকৃষ্ণৰ আজ্ঞা লৈ প্ৰস্থান কৰিলে। ইয়াৰ পিছত দেৱৰ্ষি নাৰদ চিত্ৰসেনৰ ওচৰ পালেগৈ আৰু চিত্ৰসেনে মহৰ্ষি নাৰদক অহা দেখি প্ৰণাম জনালে আৰু চিত্ৰসেনে নাৰদ মুনিক তালৈ অহা দেখি তেওঁৰ কুণ্ডলীখন চাবলৈ ক'লে। তেতিয়া নাৰদ মুনিয়ে ক'লে যে, হে মূৰ্খ, তুমি এইবোৰ কি সুধি আছা? মৃত্যু এতিয়া তোমাৰ নিচেই কাষত। তুমি যদি কিবা কল্যাণ হোৱাটো বিচাৰা, কিবা দান দি পুণ্য লাভ কৰা, কিয়নো 24 ঘণ্টাৰ ভিতৰতে ভগৱান শ্ৰীকৃষ্ণই তোমাক বধ কৰাৰ প্ৰতিজ্ঞা লৈছে। চিত্ৰসেনে মৃত্যুৰ আগজননী পাই বহুত ভয় কৰিছিল। তেওঁৰ প্ৰাণ বচাবলৈ তেওঁ ব্ৰহ্মলোক, কৈলাশ, ইন্দ্ৰলোক আৰু যম, বৰুণ সকলো দেৱতাৰ কাষ চাপিছিল। এই সকলো লোকতে তেওঁক প্ৰাণ বচোৱাটো দূৰৰে কথা, তেওঁক ৰ'বলৈকো দিয়া নাছিল। সকলোৰে এটাই কথা, তেওঁ জানি বুজি কিয় ভগৱান শ্ৰীকৃষ্ণৰ লগত শত্ৰুতা বহাই লৈছে। সকলো লোকতে তেওঁৰ নিৰাশা হোৱাৰ পাছত তেওঁ স্ত্ৰীসকলৰ লগত কান্দি কান্দি দেৱৰ্ষি নাৰদৰ চৰণত পৰিল। কান্দি থকা স্ত্ৰীসকলক দেখি দেৱৰ্ষি নাৰদৰ দয়া উপজি গ'ল। দেৱৰ্ষি নাৰদে চিত্ৰসেনক ক'লে, তুমি এই মুহূৰ্তত মোৰ লগত যমুনা নদীৰ তীৰলৈ ব'লা। চিত্ৰসেন তৈয়াৰ হৈ গ'ল আৰু দেৱৰ্ষি নাৰদৰ লগত যমুনা নদীৰ তীৰ পালেগৈ। আৰু নাৰদ মুনিয়ে চিত্ৰসেনক এটা জেগা দেখাই মেলি ক'লে যে, আজি ৰাতি মাজভাগলৈ ইয়ালৈ এগৰাকী স্ত্ৰী আহিব। তুমি ডাঙৰকৈ কান্দি থাকিবা আৰু সেই স্ত্ৰীগৰাকীয়ে তোমাক ৰক্ষা কৰিব। আৰু এটা কথা মনত ৰাখিবা, সেই স্ত্ৰীগৰাকীয়ে যেতিয়ালৈকে তোমাক ৰক্ষা কৰাৰ প্ৰতিজ্ঞা নকৰে, তেতিয়ালৈকে তুমি তোমাৰ দুখৰ কথা অৱগত নকৰিবা। চিত্ৰসেনক এইকেইটা কথা বুজাই নাৰদ মুনি তাৰ পৰা গুচি গ'ল। নাৰদ মুনিয়ে তাৰ পৰা অৰ্জুনৰ মহল পালেগৈ। নাৰদ মুনি তালৈ অহা দেখি সুভদ্ৰাই তেওঁক প্ৰণাম জনালে আৰু তেওঁৰ অহাৰ উদ্দেশ্য সুধিলে। আৰু উত্তৰত নাৰদ মুনিয়ে ক'লে, সুভদ্ৰা, আজিৰ দিনটো বহুত মহত্বপূৰ্ণ। যদি আজিৰ দিনটোৰ ৰাতি মাজভাগত যমুনা নদীত স্নান কৰিব পৰা যায় আৰু যদি তাত উপস্থিত থকা কোনো লোকক সহায় কৰিব পৰা যায়, তেতিয়া পুণ্যৰ প্ৰাপ্তি হ'ব। সুভদ্ৰাক এইটো কৈ নাৰদ মুনি তাৰ পৰা প্ৰস্থান কৰিলে। ইফালে সুভদ্ৰাই আধা ৰাতি তেওঁ সখীসকলৰ লগত যমুনা নদীত স্নান কৰিবলৈ যমুনা নদীৰ তীৰ পালেগৈ আৰু তাত তেওঁ উপস্থিত হৈ কাৰোবাৰ কান্দোন শুনিবলৈ পাইছিল। আৰু সুভদ্ৰাৰ সেই সময়ত দেৱৰ্ষি নাৰদৰ কথা মনলৈ আহিছিল। সুভদ্ৰাই ভাবিছিল যে দেৱৰ্ষি নাৰদৰ মতে যদি সেই কাম কৰোঁ, মই পুণ্য লাভ কৰিম। এই কথা ভাবি সুভদ্ৰাই কান্দোনৰ শব্দৰ যোনফালৰ পৰা আহিছে সেইফাললৈ গতি কৰিলে আৰু তাত তেওঁ গৈ পাই দেখিলে চিত্ৰসেনে কান্দি আছে। আৰু চিত্ৰসেনক সুভদ্ৰাই সুধিলে যে, তোমাৰ কি হৈছে? তুমি কিয় এনেদৰে কান্দি আছা? সুভদ্ৰাই চিত্ৰসেনক কেইবাবাৰো কাৰণ সোধাত চিত্ৰসেনে কোৱা নাছিল
আৰু শেষত সুভদ্ৰাই প্ৰতিজ্ঞা কৰিলে যে তোমাৰ যি কষ্ট হৈছে তাক মই দূৰ কৰিম। আৰু প্ৰতিজ্ঞা কৰা দেখি চিত্ৰসেনে সুভদ্ৰাৰ সকলোবোৰ কথা অৱগত কৰিলে। চিত্ৰসেনৰ কথা শুনি সুভদ্ৰাই ধৰ্মসংকটত পৰি গৈছিল আৰু বহুত ভাবিবলৈ ধৰিছিল কি কৰোঁ কি নকৰোঁ বুলি। আৰু সুভদ্ৰাই মনতে ভাবিবলৈ ধৰিছিল এফালে শ্ৰীকৃষ্ণৰ প্ৰতিজ্ঞা আৰু আনফালে মোৰ প্ৰতিজ্ঞা, কোনটো কৰোঁ কোনটো নকৰোঁ। সুভদ্ৰাই অলপ সময় ভবাৰ পিছত চিত্ৰসেনক ক'লে মই তোমাক সহায় কৰিম, মই তোমাক ৰক্ষা কৰিম। আৰু সুভদ্ৰাই চিত্ৰসেনক তেওঁৰ লগত লৈ গ'ল। ৰাজমহল গৈ পাই সুভদ্ৰাই অৰ্জুনক সকলোবোৰ কথা অৱগত কৰিলে। অৰ্জুনে সুভদ্ৰাক সান্তনা দিলে মই তোমাৰ প্ৰতিজ্ঞা পূৰ কৰিম। ইফালে নাৰদমুনিয়ে যেতিয়া চিত্ৰসেনক অৰ্জুনৰ ওচৰত সুৰক্ষিত দেখিলে তেতিয়া নাৰদমুনিয়ে ভগৱান শ্ৰীকৃষ্ণক ক'লে যে প্ৰভু, চিত্ৰসেন এতিয়া অৰ্জুনৰ চৰণত আছে, সেইকাৰণে প্ৰভু আপুনি ভাবি গুণিহে সেইখন যুদ্ধ কৰিব। আৰু সেইমতে যুদ্ধ আৰম্ভ হ'ল। যুদ্ধত এফালে পাণ্ডৱ সেনা আৰু আনফালে ভগৱান শ্ৰীকৃষ্ণৰ সেনাৰ মাজত প্ৰকাণ্ড যুদ্ধ সৃষ্টি হ'ল। কিন্তু এই যুদ্ধখনৰ কোনো পৰিণাম নোলোৱাৰ কাৰণে ভগৱান শ্ৰীকৃষ্ণই সুদৰ্শন চক্ৰ চলাবলৈ বাধ্যত পৰিছিল। আৰু ভগৱান শ্ৰীকৃষ্ণই সুদৰ্শন চক্ৰ চলোৱাৰ লগে লগে অৰ্জুনে পাশুপাতাস্ত্ৰ নিক্ষেপ কৰিলে। পাশুপাতাস্ত্ৰ নিক্ষেপ কৰাৰ লগে লগে তিনিও লোকতে প্ৰলয়ৰ লক্ষণে দেখা দিলে। এইটো দেখি অৰ্জুনে ভগৱান শিৱক স্মৰণ কৰিলে। তেতিয়া ভগৱান শিৱ তাত আহি উপস্থিত হ'ল আৰু তেওঁ দুই অস্ত্ৰকে নিষ্ফল কৰি দিছিল। আৰু তেতিয়া ভগৱান শিৱই শ্ৰীকৃষ্ণৰ ওচৰ পাইছিলগৈ আৰু কৈছিল যে প্ৰভু, ভক্তৰ আগত আপোনাৰ প্ৰতিজ্ঞা পাহৰি যোৱা আপোনাৰ সহজ স্বভাৱ আৰু ইয়াৰ বহুত উদাহৰণ আছে আৰু এই লীলা কেতিয়াই সমাপ্ত কৰক। ভগৱান শিৱই এই কথাকেইটা কোৱাৰ পাছত ভগৱান শ্ৰীকৃষ্ণই অৰ্জুনক মাতি তাতে সাৱটি ধৰিলে আৰু যুদ্ধৰ পৰা মুক্তি দিলে আৰু চিত্ৰসেনক অভয়দান দিলে আৰু সকলোৱে তেওঁৰ জয়ধ্বনি কৰিবলৈ ধৰিলে। কিন্তু এইটো কথা মহৰ্ষি গালৱৰ ভাল নালাগিল আৰু এইটো ক'লে যে এইটো আপুনি মোৰ লগত ভাল ধেমালি কৰিলে আৰু এতিয়া মই মোৰ শক্তি দেখাম। মোৰ এই শক্তিৰ ফলত কৃষ্ণ, অৰ্জুন, সুভদ্ৰাৰ লগতে চিত্ৰসেন সকলোবোৰ জ্বলি ভস্ম হৈ যাব। আৰু মহৰ্ষি গালৱে যেতিয়া সাপ দিবলৈ পানী উলিয়াই লৈছিল তেতিয়া সুভদ্ৰাই ক'লে যে মই যদি শ্ৰীকৃষ্ণৰ ভক্ত হয়, মই যদি প্ৰতিব্ৰতা হয়, তেতিয়া এই জল পৃথিৱীত পৰাৰ পৰা বিৰত থাকিব। আৰু এনেকুৱাই হ'ল আৰু ঋষি গালৱ বহুত লজ্জিত হ'ল আৰু ভগৱান শ্ৰীকৃষ্ণক প্ৰণাম জনাই তাৰ পৰা প্ৰস্থান কৰিছিল। দৰ্শকসকল, এইটো আছিল শ্ৰীকৃষ্ণ আৰু অৰ্জুনৰ মাজত হোৱা এখন যুদ্ধৰ কিছুমান নুশুনা কথা। দৰ্শকসকল, ভিডিঅ'টি ভাল পালে যদি আমাক তলত কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব। দৰ্শকসকল, এনেকুৱা ধৰণৰ আধ্যাত্মিকমূলক ভিডিঅ'সমূহ আমাৰ এই চেনেলত আগলৈকে পাই থাকিবৰ বাবে আমাৰ এই চেনেল ঐশ্বৰিক কাহিনীক আপোনালোকে এতিয়াই ছাবস্ক্ৰাইব কৰি লওক। ছাবস্ক্ৰাইবৰ কাষতে থকা বেল আইকনটোত ক্লিক কৰি অল অপশ্যনটোত ক্লিক কৰি দিব, তেতিয়াহে মই দিয়া ভিডিঅ' আপোনালোকে সকলোতকৈ আগতে লাভ কৰিব। তেতিয়াহ'লে দৰ্শকসকল, আন এটা ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় মাগিছোঁ। ধন্যবাদ।